নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিৰ ভিডিঅ'টো মই মাহঁতৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। মানে যোৱাকালি আহিলোঁ, মানে কলেজৰ পৰা বাহিৰে মই ঘৰলৈ আহিলোঁ। কালি আবেলি মই এটা মিনি ব্লগ দিছিলোঁ, যদি চাইছে আপোনালোকে গমেই পাইছে। আৰু আজি 2 নম্বৰ দিন মাহঁতৰ ঘৰত থকা। আৰু কিয় আহিলোঁ কৈ দিছোঁ বাৰু। মানে মই য'ত কম্পিউটাৰ শিকিছিলোঁ তাত আজি মানে চাৰ্টিফিকেট দিব, গতিকে তাৰ মিটিং পাতিছে, তাত যাব লাগিব ফোন কৰিলে। সেইকাৰণে মই কালিয়ে গুচি আহিলোঁ। আজি দেওবাৰ, এয়া মিটিং যাবলৈ ওলাইছোঁ আৰু আধা আধি হৈছে। ভাতকেইটা খাই লৈছোঁ আৰু বৰষুণো দি আছে। বাকী অলপ ওলাবলৈ আছে, ভালকৈ ওলাই মেলি লৈ আপোনালোকক লগ পাই আছোঁ। বাকী মানে খুব বৰষুণো দি আছে, যাবলৈ এলাহো লাগিছে। বাৰু কি কৰিব পাৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকক। বৰষুণ দিয়া বতৰত মানে ক'ৰবাত যাবৰ কাৰণে খুব বেছি এলাহ লাগে, কিন্তু কি কৰিব, যাবতো লাগিবই, বা যাম বুলিতো আহিলোৱেই। সেয়াই আৰু বাকী দেখাই থাকিম, চাই থাকক। এতিয়া আমি ওলাই মেলি হৈ গ'ল, আমি আহি আছোঁ। মই আহিছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডজনী, লগতে ভণ্টি। আমি খোজকাঢ়ি আহি থাকোঁতে এয়া টেম্পু এখন পায়ে গ'লোঁ। সেইকাৰণে আমাৰ বেছি টাইম নালাগিলেই মানে মধুপুৰ পাওঁতে। এয়া আমি আহি ব্ৰাঞ্চৰ ওচৰত পাই গ'লি, মানে ব্ৰাঞ্চত পতা নাই, স্কুলত পাতিছে আৰু। এয়া আহিছে ভালকৈ চা। আৰু এয়া আমি একেবাৰে স্কুলৰ গেটৰ ওচৰ পায়ে গ'লোহি। আৰু আমি পোৱালে মানে অলপকৈ প্ৰগ্ৰেমবিলাক ষ্টাৰ্ট হ'লে। তাৰপাছতে মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনীও অকণমান কিবা এটা নাচিছিলোঁ। পিছে আপোনালোকক ভালকৈ দেখাবহে নোৱাৰিলোঁ, মানে গানটো যদি লগাই দিওঁ ভিডিঅ'টোত কপিৰাইট লাগি যাব, সেইকাৰণে নিদিলোঁ। যদি আপোনালোকে চাবলৈ বিচাৰে মোক কমেণ্ট কৰিব, মই তেতিয়া বেলেগকৈ আপলোড কৰিম সেইটো নচা ভিডিঅ'টো। সেয়াই আৰু বাকী আপোনালোকক দেখাই আছোঁ, চাই থাকক। মানে যিমান যি হ'লেও মিটিঙত কি হৈছে কি নাই হোৱা সেইখিনি মই দেখাবহে পাৰিছোঁ, মানে চাউণ্ডৰ সৈতে দিব পৰা নাই, যিহেতু কপিৰাইট লাগি যাব। আৰু মই বুজি পোৱা নাছিলোঁ মানে কপিৰাইটটো কেনেকৈ লাগে। তেনেকৈ বহুতকেইটা ভিডিঅ'ত মোক কপিৰাইট লাগি গৈছিলে, আৰু বহুত ভিউজ হোৱাৰ পাছত মই ভিডিঅ'বোৰ ডিলিট কৰি দিব লগা হৈছিলে। সেইকাৰণে এইবাৰ অলপ কনচিয়াছ হৈছোঁ যাতে কপিৰাইট নালাগে। আৰু এয়া দেখিছেনে, এই নৃত্যৰ দলটো সঁচাকৈ বহুত বেছি ভাল লাগিলে। নাচি হোৱাৰ পাছত সকলোৱে ফটো লৈছে তেওঁলোকৰ লগত। আৰু এয়া হৈছে অজয় ছাৰ, সকলোৰে বহুত বেছি প্ৰিয়। আৰু এয়া হৈছে সম্বৰ্ধনা জনাই আছিলে, পাছত আহি পাইছিলে মানে এওঁলোক, আৰু তেওঁলোকক সম্বৰ্ধনা জনাইছিলে। ভাবিলোঁ অকণমান স্মৃতি হিচাপে ৰাখি থওঁ। আৰু সকলোবিলাক হৈ গ'ল, ভাত পানীও খালোঁ। খোৱাৰ পাছত এয়া চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হৈ আছিলে, আৰু মোকো দিলে। এয়া অকণমান বিহুও হ'ল, ঝুমুৰো চালোঁ। মানে বহুত বেছি ভাল লাগিলে দিনটো, আপোনালোকক মই বুজাব নোৱাৰোঁ। এনেকৈয়ে ভাবিলোঁ এই দিনটো মেমৰি হিচাপে ৰাখি থওঁ, যিহেতু আৰু ইয়াৰ পাছত এনেকৈ অনুষ্ঠান পাতিলে থাকিব পাৰিম নোৱাৰিম সেইটোতো ক'ব নোৱাৰি ন। সেয়া মেমৰি হিচাপে এই ভিডিঅ'টোকে ৰাখি থওঁ বুলি বনালোঁ। সঁচাকৈ বহুত বেছিয়ে ভাল লাগিলে সকলোৱে কথা বতৰা পাতি। আৰু লাহে লাহে ইমান বেছি বৰষুণ আহি গ'ল নহয়, আৰু আমি ঘৰলৈ আহিব লওঁতে সেয়া সন্ধিয়াই হৈ গ'ল, আৰু গাড়ীও নাপালোঁ। আমি তিনিওজনী খোজকাঢ়ি আহি আছিলোঁ। বাৰুকৈ আমি ছাতি দুটা যেনিবা লগত লৈ গৈছিলোঁ। সেয়া আৰু বাৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। আশা কৰোঁ চাই ভাল পালে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মই কেইখনমান দিনত উঠা ফটো লগাই দিছোঁ, আপোনালোকে চাব আৰু মৰম দিব। এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়, আজৰি পৰতে কথাবোৰ